যোৰহাটৰ মৰিয়নীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা। শনিবাৰে বিয়লি গিবন অভয়াৰণ্যত খৰি বিচাৰিবলৈ যোৱা অৱস্থাত বন্যহস্তীৰ আক্ৰমণৰ সন্মুখীন হ'ল মহিলাগৰাকী। পৰৱৰ্তী সময়ত নিশাৰ ভাগত অভয়াৰণ্যৰ ভিতৰত আৰক্ষী আৰু বন বিভাগৰ লোকে উদ্ধাৰ কৰে মৃতদেহটো বন্যহস্তীৰ আক্ৰমণত নিহত অঞ্জনা চামচিৰ বুলি জানিব পৰা গৈছে। আন 4গৰাকী মহিলাৰ সৈতে খৰি বিচাৰিবলৈ গৈছিল সেই মহিলাগৰাকীও। নিশাই ঘটনাস্থলীত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী। মই প্ৰথমবাৰ ইয়াত মৰিয়নী ফালে যাওঁতে 12:30 মানত ইহঁতক পাইছোঁ। ইয়াতে জংঘলৰ পৰা এবাৰ খৰি ওলাই আহোঁতে, তাৰপিছত এগেইন ঘৰত ৰাখি এগেইন সিহঁতি 2টামান বজাত সোমাইছোঁ বুলি ক'লে। তেতিয়াই আৰু 5জনীৰ ভিতৰত এজনী থাকি আহিলে, অঞ্জনা চাৱাচি বুলি কোৱা এই মানুহগৰাকী 64 হয়, প্ৰায় আহি থাকে। মই গৈ চাইছোঁ মানে হাতটো চিঙা আছে, আপোনাৰ ৰাইট হেণ্ডটো চিঙি মানে কৰি থোৱা আছে, ডেলিভাৰী আছে আৰু আপোনাৰ পেটিকোটটো মানে য'ত ত'ত পৰি আছে বডিবিলাক। হাতী মাৰিছে হয়। বন বিভাগৰ মই গম পোৱা মতে যে মানুহ এগৰাকী নাই অহা, এইটো 5:20 মানত খবৰ পাইছোঁ। খবৰ পাই গাঁওৰক্ষী বাহিনীৰ ভাইচ প্ৰেচিডেণ্ট উলিয়াম ভালুৰী আহিলোঁ। আহি আৰু ইয়াত বন বিভাগৰ আৰু সাংবাদিকৰ যোগেদি আমি গিবনলৈ সোমাবলৈ সক্ষম হ'লোঁ। আৰু গিবন অভয়াৰণ্যৰ কাষতে লাগি থকা ডিঙাপাৰা চাহ বাগানৰ প্ৰায় 64 মান বয়সৰ অঞ্জনা চামাচি নামৰ এগৰাকী বৃদ্ধ মাতৃ, আৰু তেওঁৰ লগত আৰু 4গৰাকী মহিলা আছিল। 5গৰাকী দুপৰীয়া সময়ত প্ৰৱেশ কৰিছিলে শুকান খৰি অনা লৈ পেলাই, আৰু সন্ধিয়া সময়ত যেতিয়া উভতি আহিছিল 4গৰাকীয়ে হাতী শব্দ শুনি উভতি অহা বুলি কয়। স্থানীয় ৰাইজক খবৰ দিয়ে। এগৰাকী কিন্তু বৃদ্ধৰ কাৰণে হয়তো উজত খাই পৰিল, উভতি আহিব নোৱাৰিলে বা জংঘলৰ পৰা ওলাব নোৱাৰিলে বুলি স্থানীয় ৰাইজক খবৰ দিয়ে। বহু সময় অপেক্ষাৰ পিছতো যেতিয়া সন্ধিয়া আন্ধাৰ হৈ যোৱালৈকে ওলাই নাহি পুলিচ প্ৰশাসন, বন বিভাগ সকলোকে খবৰ দিয়ে। ময়ো খবৰ পালোঁ। সকলো আমি আহিলোঁ, স্থানীয় সাংবাদিক বন্ধুসকলো আহিল। সকলোৱে আমি বিচাৰ খোজা কৰিলোঁ। আৰু যেতিয়া অৱগত হ'ল যে বহু সময়লৈকে অপেক্ষাৰ পিছতো যেতিয়া ওলাই নাই অহা, ভিতৰলৈ প্ৰৱেশ কৰা গ'ল আৰু দেখা পোৱা গ'ল এটা মৃতদেহ। খুব দুখ লগাকৈ হয়তো হাতীয়ে গচকি দিছিল, আৰু এনেধৰণে আংশিক অংশহে শৰীৰৰ পোৱা গ'ল। আৰু এই বডি ইতিমধ্যে লৈ অনা হৈছে আৰু পষ্টমৰ্টমৰ কাৰণে যোৱাত চিকিৎসা মহাবিদ্যালয়লৈ পঠোৱা হৈছে। আৰু কি ক'ম, দুখ লগা দৃশ্য। মাকে যেতিয়া মানে অৰ্ধ অংগসমূহ গোটাইছে, আমিও হাতত যিমান পাৰিছোঁ সকলোৱে সহায় কৰিছোঁ সান্ত্বনা দিবলৈ, আৰু এনেধৰণে মৃতদেহ লৈ আনিছোঁ। এতিয়া পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু যিখিনি নিয়ন্ত্ৰণ চৰকাৰৰ ফালৰ পৰা আমি প্ৰদান কৰিব লাগে, এই দুৰ্ভগীয়া পৰিয়ালটোক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।